আৰু বন্ধুসকল আপোনালোক সকলোকে মোৰ এই চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপুনি কেনেকৈ আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই সেইটো আপুনি কেনেকৈ চেক কৰিব আপোনাৰ মোবাইলতে। এইটো মই ষ্টেপ বাই ষ্টেপ মই এইটো ভিডিঅ'ত দেখুৱাই দিম। তো বন্ধুসকল দেখুৱাই দিয়াৰ আগতে যদি মোৰ এই চেনেলত আপুনি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সকলোতকৈ আগতে পায়। যিকোনো ধৰণৰ অনলাইনৰ ভিডিঅ' মোৰ এই চেনেলত এভেইলেবল হয়, মই আপলোড কৰিবলৈ চেষ্টা কৰোঁ বা আপলোড কৰোঁ। তো বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক বন্ধুসকল, ইয়াতে মই আপুনি যিকোনো এটা ক্ৰম ব্ৰাউজাৰ বা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই ইয়াতে ক্ৰম ব্ৰাউজাৰ অপেন কৰি লৈছোঁ। চাওক ইয়াতে আপুনি চাৰ্চ কৰিব। মই আজি দেখুৱাম আপোনালোকক ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ আধাৰ কাৰ্ড লিংক আছে নে নাই সেইটো আপুনি কেনেকৈ চেক কৰিব সেইটো মই দেখুৱাম। আৰু যদি বেলেগ বেংকত চেক কৰিবলগীয়া আছে বা বেলেগ বেংকত চেক কৰিব বিচাৰে আপুনি, তেতিয়াহ'লে মোক কমেণ্টত জনাব পাৰে, মই সেইটোৱে দেখুৱাই দিম। তো চাওক আজি মই ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ দেখুৱাই আছোঁ। তো ইয়াৰ কাৰণে যিকোনো এটা ব্ৰাউজাৰত যোৱাৰ পিছত আপুনি ইয়াতে চাৰ্চ কৰিব UBI আধাৰ লিংক ষ্টেটাছ এইটো বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত চাওক এনেকৈ চাৰ্চ কৰিব UBI আধাৰ কাৰ্ড লিংক ষ্টেটাছ। তো ইয়াতে চাওক প্ৰথম যিটো অপশ্যন আহিব, প্ৰথম অপশ্যনটোতে আপুনি ক্লিক কৰি দিব লাগিব। চাওক প্ৰথম যিটো ৱেবছাইট আহিছে এইটোতে ক্লিক কৰি দিব লাগিব। এইটোত ক্লিক কৰি দিয়াৰ পিছত চাওক এনেকৈ নতুন এখন পেজ আহিব। ইয়াৰ মাজতে মই আপোনালোকক আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে মোৰ এই চেনেলত ইমান দিন ভিডিঅ' আপলোড কৰা নাছিলোঁ কিবা এটা পাৰ্চনেল প্ৰব্লেমৰ কাৰণে। তো এতিয়াৰ পৰা আপুনি ৰেগুলাৰ ভিডিঅ' পাই থাকিব মোৰ এই চেনেলত। তো চাওক ইণ্টাৰনেটটো অলপ শ্ল' হোৱাৰ কাৰণে অলপ লেট হৈ আছে। চাওক এই আহি গ'ল। তো ইয়াতে আপুনি কি কৰিব লাগিব, চেক ইউৰ আধাৰ লিংক ষ্টেটাছ, ইয়াতে আপুনি ক্লিক কৰি দিব লাগিব। চাওক ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এখন পেজ আহি যাব। বন্ধুসকল এই পেজটোৰ লিংকটো মই ডাইৰেক্ট ডিছক্ৰিপশ্যনত দি থ'ম। বন্ধুসকল চাওক ইয়াতে মই একাউণ্ট নাম্বাৰ আৰু ইয়াতে কেপচাটো ফিল কৰাৰ পিছত মই ইয়াতে ছাবমিটত ক্লিক কৰি দিম। চাওক ছাবমিটত ক্লিক কৰি দিলোঁ। তো চাওক ইয়াতে দেখুৱাই আছে কি যে ইউৰ ইউনিয়ন বেংক একাউণ্ট নাম্বাৰ ইজ নট লিংক উইথ ইউৰ আধাৰ কাৰ্ড। তো চাওক ইয়াতে যিটো মই চেক কৰিলোঁ যিটো একাউণ্ট নাম্বাৰ, এইটো একাউণ্ট নাম্বাৰ কিন্তু বেংকৰ লগত লিংক নাই। তো যদি আপোনাৰ বেংকৰ লগত যদি লিংক আছে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, চাওক ইয়াতে এটা ৰাইট চিন আহিব। ইয়াতে এটা ৰাইট চিন আহিব আৰু ইয়াতে লিখা আহিব যে আপোনাৰ একাউণ্টটো আধাৰৰ লগত লিংক হৈ আছে। তো এইটো আপুনি কেনেকৈ ইউনিয়ন বেংকৰ আধাৰ কাৰ্ডৰ লগত একাউণ্ট বহীৰ যিটো লিংক হয় এই লিংকটো আপুনি অনলাইনতে এপ্লাই কৰিব পাৰে। অনলাইনত কেনেকৈ কৰিব, যদি নোৱাৰে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাই দিব। মই এইটোৰ ভিডিঅ' আৰু এটা বনাই দেখুৱাই দিম আপোনালোকক। আৰু যদি অন্য কোনো বেংকৰ আপুনি ষ্টেটাছ চেক কৰিবলগীয়া আছে যে আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ লিংক আছে নে নাই দুয়োটা, তো আপুনি কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাই দিম। আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।